আপুনি হয়তো আজি মোৰ হাতত এই বিলাহীটো দেখা পাই নিশ্চয়কৈ ভাবিছে যে মই হয়তো এই বিলাহীৰ দাম দৰক লৈ বাতৰি আগবঢ়াম, কিন্তু সেয়া ভুল ভাবিছে। আজি কোনো বিলাহীৰ দাম দৰ বাতৰি নহয়। আজি খবৰটো কিছু ব্যতিক্ৰম, এটা ইনফৰ্মেটিভ খবৰ দিব বিচাৰিম। প্ৰথমে মন কৰক, এই বিলাহীটো যদি মই উল্টাই দিওঁ, দেখা পাইছে নিশ্চয়কৈ দুটা ফুটা। আপুনি হয়তো বজাৰৰ পৰা এই ধৰণৰ বিলাহীসমূহ ক্ৰয় কৰে বা আপুনি ঘৰতে খেতি কৰে। আপুনি যেতিয়া ঘৰত খেতি কৰা সেই গছজোপাৰ পৰা যেতিয়া বিলাহীটো ছিঙি লৈ আহে বা বজাৰৰ পৰা ক্ৰয় কৰি আনে, আপুনি নিশ্চয়কৈ ভাবে যে 10টা ভাল বিলাহীৰ মাজত এটা বেয়া বিলাহী আহিব পাৰে। আৰু এই বিলাহীৰ যিটো অংশ দেখা পাইছে, ফুটাকেইটা দেখা পাইছে, এইকেইটা আমি হয়তো কোনো পোকে মুখ দিছে বা পোকে বিন্ধিছে, সেইবাবে ক'লা ধৰণৰ ফুটা হৈ পৰিছে। আৰু সেই ফুটাটো আপুনি কটাৰীৰে খুচি পেলাই দি বাকী অংশ আপুনি চব্জি কৰি খায়, নহয় জানো? সেইটো হয়তো প্ৰত্যেকগৰাকী গৃহিণীৰে কাম। আজি এই খবৰটো গৃহিণীৰ বাবে লৈ আহিছোঁ, যিটো খবৰে হাজাৰজনৰ জীৱন বচাব। গতিকে এই খবৰটো প্ৰথমে চাই লওক, তাৰ পৰা আপুনি শ্বেয়াৰ নকৰাকৈ নাথাকিব। কিয়নো প্ৰথমতে ক'ম, আমাৰ এটাই ভুল হৈ যায় যে এই ধৰণৰ বিলাহীসমূহ বা যিকোনো ধৰণৰ চব্জি, বিশেষকৈ বিলাহীত এই ধৰণৰ ফুটা দেখা মাত্ৰকে মই বাৰে বাৰে কৈছোঁ, আমাৰ মনলৈ আহে যে পোক পৰুৱাই হয়তো বিন্ধিছে, সেইবাবে এই ধৰণৰ বা মাখিয়ে বিন্ধিছে, সেইবাবে এই ধৰণৰ ফুটা হৈছে। কিন্তু সেয়া ভুল ভাবিছে। কেতিয়াবা কোনো ঠাইত যিহেতু এতিয়া গৰমৰ দিন বাঢ়িছে আৰু এতিয়া সাপৰ উপদ্ৰৱ বৃদ্ধি পাইছে, আৰু কোনো ঠাইত আচলতে সাপসমূহ এই ধৰণৰ চব্জিৰ ওপৰত বগাই যায় বা গছজোপাত বগাই যায়। আৰু বগাই যোৱাৰ মাত্ৰকে এটা ফল পোৱা মাত্ৰকে বা এটা চব্জি পোৱা মাত্ৰকে তেওঁলোকৰ দাঁত বহাই সেই চব্জিটোৰ ওপৰত, আৰু দাঁত বহোৱাৰ মাত্ৰকে এই ধৰণৰ বিন্ধা হৈ যায়। আৰু এই বিন্ধাই দিয়ে কিছুমান প্ৰজাতিৰ সাপৰ ওপৰত নিৰ্ভৰ কৰি এই বিলাহী বা আন চব্জিসমূহৰ ভিতৰত বিশেষকৈ বিলাহীৰ ভিতৰত সেই ধৰণৰ বিষাক্ত বিষসমূহ ভিতৰলৈ সোমাই যায়। আৰু এই ধৰণৰ বিলাহীসমূহ মানুহে খোৱাৰ মাত্ৰকে হয়তো সেই মানুহজন মৃত্যুৰ মুখতো পৰিব পাৰে। আজি কিছুমান তথ্য লাভ কৰিছোঁ। প্ৰথমে আমি ফটোগ্ৰাফৰ সহায়ত আমি বুজাব চেষ্টা কৰিম কিদৰে সাপে এইদৰে বিলাহীসমূহ বিন্ধি দিয়ে বা দাঁত বহাই। দাঁত বহোৱাৰ চিনটো আমি ফটোগ্ৰাফৰ সহায়ত আগবঢ়াম, তেতিয়া হয়তো ভালদৰে বুজি পাব সকলোৱে। তাৰ পূৰ্বে আমি পুনৰবাৰ ক'ব বিচাৰিম যে এই ধৰণৰ বিলাহী, ভালকৈ মন কৰক, এই ধৰণৰ 2 ফুটা থকা বিলাহী দেখা পালে পৰাপক্ষত আপুনি কিনিবলৈ এৰি দিয়ক। আপুনি কিনিলেও সেই বিলাহীটো আপুনি পেলাই দিব। হয়, মই বাৰে বাৰে কৈছোঁ, 10টা বিলাহীৰ মাজত হয়তো কেতিয়াবা এনেকুৱা এটা বেয়া বিলাহী আহিব পাৰে, বা আপুনি ঘৰত খেতি কৰা গছজোপাতো এই ধৰণৰ এটা বেয়া বিলাহী থাকিব পাৰে। আপুনি হয়তো নিশ্চয়কৈ ভাবিব, বা হয়তো আমি সকলোৱে ভাবিব পাৰোঁ যে এইটো মাখিয়ে বিন্ধিছে, এই ধৰণে ফুটা হৈছে। কিন্তু সেয়া সম্পূৰ্ণ ভুল। প্ৰথমে আমি ফটোগ্ৰাফ দেখাব চেষ্টা কৰিম। ফটোগ্ৰাফত ভালদৰে চাওক কিদৰে সাপে বিন্ধিব পাৰে, এই ধৰণৰ ফুটা কৰিব পাৰে, আৰু সেই বিলাহী খোৱাৰ মাত্ৰকে কিমান মাৰাত্মক হ'ব পাৰে শৰীৰৰ বাবে। প্ৰথমে আগবঢ়াইছোঁ ফটোগ্ৰাফ। ভালদৰে পৰ্যবেক্ষণ কৰক এইকেইখন ফটোগ্ৰাফ। দেখা পাইছে নিশ্চয়কৈ সাপে বিন্ধা, সাপৰ দাঁত বহুৱাই দিয়া এই বিশেষ ফটোগ্ৰাফ। আৰু ফটোগ্ৰাফখন দেখি হয়তো নিশ্চয়কৈ বুজিব পাৰিছে যে আমি খবৰ দিব ওলাইছোঁ কি। হয়, এই ধৰণৰ যেতিয়াই দেখা পাব বিলাহীসমূহ, এই বিলাহীসমূহ আপুনি ক্ৰয় কৰাৰ পৰা বা নিজৰ ঘৰত খেতি কৰাৰ পৰা আপুনি পৰাপক্ষত এই ধৰণৰ বিলাহীসমূহ খোৱাৰ পৰা আঁতৰি থাকক। বিশেষকৈ গৃহিণীসকলৰ বাবে খবৰটো লৈ অহা হৈছে। আমি বাৰে বাৰে ক'ম, যিহেতু এতিয়া গৰম দিন আহিছে আৰু ঘৰৰ বাহিৰত বা বাৰীত য'ত ত'ত সাপৰ বৃদ্ধি বঢ়া দেখা যায়। কথাটো অপ্ৰিয় হ'লেও এই ফটোখনে কিন্তু এটা আমাক ডাঙৰ ইনফৰমেশ্যন দিছে। ঘৰ বাৰীত যিকোনো কোমল চব্জি থাকিলে বা ফল মূল থাকিলে অলপ চাই চিতি খাব লাগে। আমি কেতিয়াবা বজাৰৰ পৰা অনা বিলাহী প্ৰায় এনেকুৱা দেখোঁ, বা আমাৰ ঘৰৰ গছজোপাৰ পৰা ছিঙি অনা বিলাহীটো প্ৰায় এনেকুৱা দেখোঁ। কিন্তু আমাৰ মনত কি আহে, সেইটো হয়তো পোকে খাইছে, নহয়নে বাৰু? আৰু সেই পোকে খোৱা অংশ আমি কটাৰীৰ জোংটোদি খুচি পেলাই দিওঁ, আৰু বাকী অংশ আমি চব্জি হিচাপে খাওঁ বা খাদ্য হিচাপে গ্ৰহণ কৰোঁ, আৰু তাতেই হৈ যায় আমাৰ ভুল। কেতিয়াবা এনে কিছুমান বিলাহীৰ মাজত আপুনি হয়তো ভাবি থকাটো ভুল হ'ব পাৰে যে সেইটো হয়তো পোক নহ'বও পাৰে, কিয়নো অধিকাংশ খবৰ লাভ কৰাৰ ভিত্তিত এই ধৰণৰ যিখন ফটোগ্ৰাফ দেখাইছোঁ, যিটো সাপটোৱে দাঁতটো বহুৱাই দিছে, সেই দাঁতৰ চিন হ'ব পাৰে। আমি নকওঁ যে প্ৰত্যেকটো বিলাহী সাপেই দাঁত বহুৱাইছে, সেইটো কোৱাও ভুল হ'ব। কিন্তু অধিকাংশ বিলাহীত এইদৰে সাপে মুখ দিয়া দেখা যায়, আৰু সাপে যেতিয়া মুখ দিয়ে সেই বিলাহীটোত এইদৰে দুটা ফুটা হৈ যায়, অৰ্থাৎ সাপৰ দাঁতকেইটা বহি যায়। আৰু সেই দাঁতৰ জৰিয়তে কিছুমান সাপ আছে যিবোৰ অতি বিষাক্ত, যিবোৰ বিষ এৰি দিয়ে। সেই ধৰণৰ বিষাক্ত সাপবিলাকৰ বিষ এই ধৰণৰ বিলাহীত সোমাই যায়, আৰু সেই বিলাহী খোৱাৰ মাত্ৰকে আপোনাৰ লগতে 10জনৰ বাবে মাৰাত্মক হ'ব পাৰে। আমি বাৰে বাৰে কৈছোঁ, ভালদৰে প্ৰত্যক্ষ কৰে সেই ফটোখন। সাপৰ দাঁত বহি যোৱা, কিদৰে সাপে দাঁত বহুৱাইছে এই ধৰণৰ বিলাহীৰ ওপৰত। আৰু এই ধৰণৰ বিলাহী হয়তো বহুলোকে পোক পৰুৱাই খোৱা বুলি গ্ৰহণ কৰি আছে, সেই অংশ পেলাই। কিন্তু সেয়া সম্পূৰ্ণ ভুল। এই ধৰণৰ বিলাহী দেখিলে বিলাহীটো নাখায়, পেলাই দিয়াটো আমাৰ কাৰণে অতিকৈ উত্তম। গতিকে আপুনি এই খবৰটো শীঘ্ৰেই শ্বেয়াৰ কৰক, কিয়নো আপোনাৰ লগতে আন 10জনকো বচাওক। আমি বাৰে বাৰে কৈছোঁ, সজাগ আৰু
সচেতন হোৱাটো খুবেই প্ৰয়োজনীয় আমি নকওঁ যে এই ধৰণৰ বিলাহীটো কেৱল সাপেই বিন্ধিব পাৰে হয়তো পোক পৰুৱাও বিন্ধিব পাৰে কিন্তু কিছুমান আমি যে ভাবি থাকোঁ পোক পৰুৱাই বিন্ধিছে সেইটো সম্পূৰ্ণ ভুল কিয়নো পোক পৰুৱাৰ লগতে কেতিয়াবা হয়তো দিন বেয়া থাকিলে এনে কিছুমান বিলাহীক হয়তো এই সাপটোও বিন্ধিব পাৰে গতিকে এই ধৰণৰ ফুটা থকা বিলাহী দেখা পালে আপুনি সেই বিলাহী নাখাই পেলাই দিব চেষ্টা কৰক আমি বাৰে বাৰে কৈছোঁ গৃহিণীসকলে দেখা যায় সেয়া কেৱল এগৰাকী দুগৰাকী বুলি ক'লে ভুল হ'ব প্ৰত্যেকটো পৰিয়ালৰ ঘৰে ঘৰে গৃহিণীসকলে বা আমি সকলোৱে কি কৰোঁ বেয়া হোৱা অংশটো আমি কটাৰীৰে খুচি পেলাই দিওঁ আৰু বাকী অংশ আমি যিখিনি বাকী ভাল অংশখিনি ৰৈ যায় সেই অংশখিনি আমি চব্জি বনাই খাওঁ গতিকে এই ধৰণৰ খবৰে বা এই ধৰণৰ বাতৰিয়ে প্ৰত্যেকগৰাকী লোকক সজাগ কৰাৰ বাবে হয়তো কামত আহিব বা উপকৃত হ'ব কিয়নো এই খবৰটো আমি সামাজিক মাধ্যমৰ পৰা সংগ্ৰহ কৰিছোঁ সামাজিক মাধ্যমত বহু লোকে শ্বেয়াৰ কৰিছে এই খবৰটো আৰু সেইবাবে আমি আজি বাতৰি আকাৰে প্ৰকাশ কৰিছোঁ কিয়নো বাতৰিটো পোৱাৰ মাত্ৰকে বা খবৰটো পোৱাৰ মাত্ৰকে নিশ্চয়কৈ আমাৰ মনলৈ আহিছে যে হয় আমিও এনেকুৱা কেতিয়াবা বিলাহী দেখা পাইছোঁ বা আজি আমাৰ হাতত থকা বিলাহীটো নিশ্চয় দেখা পাই গম পাইছে যে এই ধৰণৰ বিলাহী বজাৰত পোৱা যায় গতিকে আমিও হয়তো সৰুৰ পৰা ভাবি আহিছোঁ যে বিলাহী সন্মুখত এইদৰে পোকসমূহে ফুটা কৰি দিয়ে আৰু সেইটো পেলাই দিলে আমাৰ কোনো স্বাস্থ্যৰ পক্ষে হানিকাৰক নহয় কিন্তু কেতিয়াবা হয়তো দিন বেয়া থাকিলে পোকৰ মাজতে সাপৰ দাঁত বঢ়াও বিলাহী লাভ কৰিব পাৰোঁ গতিকে আপুনি ধৰিব নোৱাৰে যে সেই বিলাহীটো সাপেই বিন্ধিছে নে পোকেই বিন্ধিছে গতিকে সাধাৰণতে এই ধৰণৰ বিলাহীৰ পৰা নিজেই হাত সাৰি থকাটো অতিকৈ প্ৰয়োজন আমি বাৰে বাৰে ক'ম যিহেতু বিলাহী খুবেই ৰসাল এবিধ চব্জি এবিধ পাচলি গতিকে এই ৰসাল পাচলিবিধক অতিকৈ পোক পৰুৱা বা সাপবিলাকে বেছিকৈ বিন্ধিবলৈ সহজ পায় আৰু সেয়েহে আৰু এইখিনিতে ক'ব লাগিব যে যিহেতু বিলাহীটো আচলতে পাচলিতকৈ ফল মূলতো অন্তৰ্ভুক্ত কৰিব পাৰি আৰু বিশেষকৈ ফল মূলত দেখা যায় যে গৰমকালি খুবেই সাপবিলাক বগাই ফুৰে আৰু সাপে বিন্ধি দিয়ে গতিকে আমি যিকেইখন ফটোগ্ৰাফ দেখালোঁ সেই ফটোগ্ৰাফখন দেখি নিশ্চয় গম পাইছে যে এই ধৰণৰ বিলাহীয়ে কিমান হানিকাৰক কৰিব পাৰে আমি পুনৰ কেমেৰাৰ আমি দেখাব চেষ্টা কৰিম যদি জুম কৰি দেখাব সহজ হয় ভালদৰে চাওক মই কেমেৰাৰ সন্মুখত নিব চেষ্টা কৰিছোঁ এই বিলাহীটো দেখা পাইছে দুটা ফুটা আৰু এই ধৰণৰ বিলাহীৰ পৰা হাত সাৰি থাকক মই বাৰে বাৰে ক'ম এই খবৰটো আমি আজি এইকাৰণেই আগবঢ়ালোঁ সামাজিক মাধ্যমত দেখা পাই আছোঁ যথেষ্ট শ্বেয়াৰ হৈছে গতিকে এই ধৰণৰ বাতৰিবোৰ শ্বেয়াৰ হ'ব লাগে হয়তো আপুনি খোৱা বিলাহীটো পোকেও বিন্ধিব পাৰে কিন্তু তাৰ মাজতে কেতিয়াবা দিন বেয়া থাকিলে সাপে বিন্ধা বা বিষাক্ত সাপে বিন্ধা যদিহে বিলাহী আপোনাৰ দেহত সোমায় তেন্তে কিমান হানিকাৰক হ'ব পাৰে এবাৰ ভাবি চাওক গতিকে এই ধৰণৰ খবৰটো শ্বেয়াৰ কৰাটো খুবেই প্ৰয়োজনীয় আপোনাৰ লগতে প্ৰতিগৰাকী লোকক আপুনি সচেতন কৰক সজাগ কৰক জীৱন বচাওক সেইবাবে আমি আগবঢ়ালোঁ আজি ইনফৰ্মেটিভ খবৰৰ দৰে এই ধৰণৰ খবৰ গতিকে এই ধৰণৰ বিলাহী দেখাৰ মাত্ৰকে আপুনি সেই বিলাহীটো নিচিঙি বা পেলাই দিয়াৰ চেষ্টা কৰক গৃহিণীসকলক বিশেষকৈ কৈছোঁ বাৰে বাৰে কৈছোঁ গৃহিণীসকলে এইটো ভুল বাৰে বাৰে কৰে আমি বাৰে বাৰে কৈছোঁ যে কটাৰীৰ যোগেদি এই বিলাহীবোৰ খুচি দিয়ে অংশটো খুচি বেয়া অংশ পেলাই বাকী অংশ চব্জিত মিহলি কৰি দিয়ে বা বিলাহী হিচাপে গ্ৰহণ কৰে কিন্তু সেয়াই ভুল হৈ যায় কেৱল কটাৰী দি খুচি দিয়া অংশ নহয় সম্পূৰ্ণ বিলাহীটোতে হয়তো বিষ বিয়পি যাব পাৰে যদিহে এইটো বিষাক্ত সাপৰ কবলত পৰে গতিকে এই ধৰণৰ বিলাহী খোৱাৰ পৰা সদায় সতৰ্ক হওক আৰু এই খবৰটো মই পুনৰবাৰ কৈছোঁ শীঘ্ৰেই শ্বেয়াৰ কৰক প্ৰত্যেকগৰাকী লোকৰ বাবে অতিকৈ জৰুৰী এই খবৰ